নমস্কাৰ জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। মাছৰ লগত মেচকা টেঙা জোল খাইছে নাই বাৰু আপোনালোকে? আৰু মেচকা টেঙা কি চিনি পাইছেনে বাৰু? এই জোপা হয়, আমি কওঁ টেঙা মৰা, কিন্তু গুৱাহাটী পাঠশালাৰ পৰা মোৰ সখী এগৰাকী আহিছিলে, তাই ক'লে এইটো হেনো সেইফালে মেচকা টেঙা বুলি কয়। আৰু মেচকা টেঙাৰ লগত মানে মাছৰ জোলকণ তেখেতে বনাই পিনে খুৱাই থৈ গৈছিলে মোৰ ঘৰত আহি। মই আজি আকৌ বনাবলৈ ল'লোঁ। ইমানেই টেষ্টি হয় নহয়, সোৱাদযুক্ত হয়, আপোনালোকে বনাই খাই চাবচোন। মই টেঙাখিনি ধুনীয়াকৈ ধুই লৈ আকৌ সৰু সৰুকৈ কাটি ল'লোঁ আৰু মিঠাতেল অকণমান দি আৰু পিঁয়াজ এটা আৰু শুকান জলকীয়া দুটা দি তেল মাৰি ল'লোঁ। তেল মাৰি পিনে টেঙা মৰা পাতখিনি দি দিলোঁ তাতে। আৰু একো মছলা ব্যৱহাৰ কৰিব নালাগে আপোনালোকে, একদম মানে বহুত হেল্ডিও হয়, টেষ্টিও হয়। খাই চাবচোন বনাই যদি খোৱা নাই। আৰু মছলা এড নকৰিলেও হয়, ৰচুন আদা নিদিলেও হয়, দেখিছেনে? এনেকৈ ভাজি থাকিলোঁ আৰু সৰু অকণমান হৈ থাকিলে শুকাই। আৰু মই ইয়াত এতিয়া পানী এড কৰি দিম। পানী আপোনালোকে গৰম পানীও দিব পাৰে, ঠাণ্ডা পানীও দিব পাৰে। আৰু মই ঠাণ্ডা পানীয়ে দি দিলোঁ আৰু দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিম। এতিয়া ঢাকন মাৰি থৈ দিম আৰু উতলাৰ পাছতে মই মাছকেইডোখৰ দি দিম। মাছকেইডোখৰ ভজা নেদেখালোঁ আপোনালোকক, চন্দা মাছ আছিলে, ফ্ৰাই কৰি থৈ দিছোঁ। আৰু পানীখিনি উতলিলত মানে মই মাছকেইডোখৰ দি দিলোঁ। কিমান যে টেষ্টি হয়, বহুত ভাল লাগে খাই। আপোনালোকে বনাই খাই চাবচোন গৰমত এইকণ জোল। আৰু দেখিছেনে? আৰু কালাৰটো কিমান ধুনীয়া হৈ গ'ল। একো মছলা দিয়া নাই, মই অকল পিঁয়াজ আৰু শুকান জলকীয়া নিমখ হালধি দিছোঁ। আৰু হেল্ডিও হয়, টেষ্টিও হয়। আৰু টেঙা মাছ জোলকণ গৰমত খায়ো ভাল লাগে। আৰু একো ব্যৱহাৰ কৰা নাই, আৰু ফটককৈ হয় মানে, আৰু দেৰি নালাগে। দেখিছেনে? ইমান ধুনীয়া হৈছে কালাৰটো। আৰু দুপৰীয়া সাঁজ মই এনেকৈয়ে খালোঁ আজি, ছানডে বুলি। আৰু আমাৰ বেটীয়ে মই বহি ল'লোঁ ধুনীয়াছে খাবলৈ বুলি ভাত। বহুত টেষ্টি লাগে। আপোনালোকে ট্ৰাই কৰি চাব, খাই চাব, তেতিয়া মোক ক'ব দেই যদি বনাই খাইছে।